আনুষ্ঠানিকতা বাকী আৰু কিছু সময় পাছতে হয়তো অফিচিয়েল যি ৰিজাল্ট সেই অফিচিয়েল ৰিজাল্ট পোৱা যাব। কিন্তু এটা কথা প্ৰায় নিশ্চিত হৈছে, ৰাভা হাছাং যি কাউন্সিল সেই কাউন্সিলখন পুনৰ NDAৰ দখললৈকে যোৱাৰ নিশ্চিত হৈছে। আৰু বৰ্তমান সময়ত যিসকল NDAৰ সমৰ্থক আছে তেওঁলোকক দেখিবলৈ পোৱা গৈছে বিজয় উল্লাস তেওঁলোকৰ মাজত। আমিনগাঁৱৰ যি DC অফিচৰ কাৰ্যালয় য'ত ভোট গণনা হৈ আছে তাৰ বাহিৰত এনেদৰে দেখিবলৈ পোৱা গৈছে যিসকল ইয়াত তেওঁলোকৰ সমৰ্থক আছে, সমৰ্থকসকলে আহি এনেদৰে বিজয় উল্লাস তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে। বৰ্তমান সময়ত দৃশ্য মই দেখুৱাইছোঁ, এনেদৰে তেওঁলোকে নিজৰ যিসকল সমৰ্থিত পাৰ্টি সেই পাৰ্টীসকলক সমৰ্থন জনাবলৈ তেওঁলোকে এনেদৰে বিজয় উল্লাস তেওঁলোকৰ মাজত দেখিবলৈ পোৱা গৈছে। মই দৃশ্য দেখুৱাইছোঁ জয়ী হোৱা যিসকল প্ৰাৰ্থী আছে, জয়ী প্ৰাৰ্থীসকল বৰ্তমান সময়ত ওলাই আহিছে। মই কিছু যদি জুম কৰি দেখুৱাব পাৰি মই দেখুৱাইছোঁ এনেদৰেই যিসকল প্ৰাৰ্থী বৰ্তমান সময়ত জয়ী হৈছে তেওঁলোকক এনেদৰেই আদৰি অনা হৈছে। বৰ্তমান সময়ত মোৰ লগত আন এগৰাকী জয়ী প্ৰাৰ্থী আছে, মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। কিংকু যদি কিছু আগুৱাই আহে সুবিধা হ'ব। জয়ী প্ৰাৰ্থী ওলাই আহিছে মোৰ লগত আছে বৰ্তমান সময়ত, মই তেওঁলোকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। হয়, প্ৰথমতে আপোনাক শুভেচ্ছা জনাইছোঁ। ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। আপোনালোকে দেখিছে যে আমাৰ এইটো এটা মানে ধাৰা অব্যাহত থাকিব, বিজয়ৰ ধাৰা। যেতিয়ালৈকে আমাৰ ৰাভা হাছংখন ৬ষ্ঠ অনুসূচী পোৱা নাই, যেতিয়ালৈকে সাংবিধানিক অধিকাৰ যেতিয়ালৈকে পোৱা নাযায় তেতিয়ালৈকে আমাৰ বিজয় ধাৰা অব্যাহত থাকিব, আমাৰ সংগ্ৰাম অব্যাহত থাকিব। আমি প্ৰথমতে কৈছোঁ, যেতিয়াই আমি 2013 চনৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, 2013 চনত মই জয়ী হৈছোঁ, আকৌ 2019 চনত জয়ী হৈছোঁ আৰু 2025 চনত তৃতীয়বাৰৰ কাৰণে বিজয়ী হৈছোঁ। এইটো আচলতে আমি যিহেতুকে নিৰ্বাচন হিচাপে লোৱা নাই, এইটো এটা আমি সংগ্ৰাম হিচাপে লৈছোঁ। গতিকে ইয়াত ৰাভা হাছঙত বসবাস কৰা 7.5 লক্ষাধিক জনসাধাৰণ, ইয়াত কোনো জাতি জনগোষ্ঠীৰ কথা নাই, কোনো ভাষাৰ কথা নাই, কোনো ধৰ্মৰ কথা নাই। গোটেইখিনি আমি একত্ৰিত হৈ পেলাই আহি থকা দিনত যাতে আমি অঞ্চলৰ মানুহখিনিক সন্মান সহকাৰে জীয়াই থকাৰ যি মৰ্যাদা, সেই মৰ্যাদা প্ৰদান কৰিব পাৰোঁ, তাৰ কাৰণে আমি সংকল্পবদ্ধ। গতিকে আজি ৰাইজে যিখিনি আমাক আশীৰ্বাদ দিলে, যিখিনি দায়িত্ব দিলে, সেই দায়িত্বটো যাতে আমি আৰু অধিক নিষ্ঠা সহকাৰে পালন কৰিব পাৰোঁ, তাৰ কাৰণে আমি অংগীকাৰবদ্ধ। গতিকে আহি থকা দিনত এই অঞ্চলত আমি উন্নয়নৰ ধাৰা অব্যাহত ৰাখিম। মই দেখুৱাইছোঁ অজিত ৰাভা ওলাই আহিছে, বামুণীগাঁও যিটো পৰিষদীয় সমষ্টি তাৰ পৰা তেওঁ জয়ী হৈছে। সমৰ্থকসকলে এনেদৰে তেওঁক আদৰি আনিছে। এয়া হৈছে বামুণীগাঁৱৰ যিগৰাকী বিজেপি প্ৰাৰ্থী ওলাই আহিছে, তেওঁ হৈছে অজিত ৰাভাক বৰ্তমান সময়ত তেওঁলোকৰ যিসকল সমৰ্থক এনেদৰে তেওঁক কান্ধত উঠাই এনেদৰে তেওঁক দেখিবলৈ পোৱা গৈছে। আনন্দ উল্লাস তেওঁলোকৰ মাজত, যিহেতু এই সমষ্টিটোক লৈ বহু চৰ্চা হৈছিল যে ইয়াত ডুপ্লিকেট বিজেপিৰ কথা ওলাইছিল, কিন্তু বৰ্তমান সময়ত ইয়াত দেখিবলৈ গৈছে ৰাতুল শৰ্মা আছে, সেই সমষ্টিটোৰ প্ৰভাৰী আছিলে। আপুনি বামুণীগাঁৱৰ প্ৰভাৰী আছিলে, আপোনালোকৰ প্ৰাৰ্থী অজিত ৰাভা জয়ী হ'ল, কিন্তু ডুপ্লিকেট AGPৰ কথা ওলাইছিল। ক'ৰবাত নহয় ক'ৰবাত সেই কথাটো চৰ্চা চলি আছে। অজিত ৰাভা এজন খুব জনপ্ৰিয় যুৱ নেতা আছিলে আমাৰ সমষ্টিটোত, বামুণীগাঁও পৰিষদীয় সমষ্টিত। আৰু তাৰ পৰিপ্ৰেক্ষিততে আজি ফলাফলো সেইধৰণে পাবলৈ আমি সক্ষম হৈছোঁ। কোনোবাই যদি কোনোবা দলৰ পৰা নিৰ্দলীয় প্ৰক্ষেপ কৰিছিল বা আন কোনো ক্ষেত্ৰত আমাক যিধৰণে হেঁচা দিবলৈ চেষ্টা কৰিছিলে, সেয়াৰ কোনো কামত নাহিলে। আমাৰ ক্ষেত্ৰত বিশেষভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ অসমখনক আগুৱাই লৈ যোৱাৰ, আমাৰ সকলো যি মিত্ৰদল আছে, মিত্ৰদলৰ লগত লগ লাগি অসমখনক আগুৱাই লৈ যোৱাৰ যি অংগীকাৰ তেওঁৰ, সেই অংগীকাৰৰ সৈতে সমানে হাত উজান দিয়াৰ কাৰণে ৰাইজ উঠি পৰি লাগিছিল। সেই উমান আমি ঘূৰি ফুৰোঁতে তাত পাইছিলোঁ আৰু আজি ফলাফলতো সেই উমানে দেখিবলৈ পালোঁ। আমাৰ তৃণমূল পৰ্যায়লৈকে মাননীয় যি সভাপতি, ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই তৃণমূল পৰ্যায়ৰ কাৰ্যকৰ্তালৈকে এটা নিৰ্দেশনা দিছিলে, সেই নীতি নিৰ্দেশনা মানি কাম কাজ কৰিছিল, যাৰ ফলশ্ৰুতিত আমি বামুণীগাঁৱৰ সমন্বিতে প্ৰতিটো সমষ্টিতে আজি ভাল ফলাফল দেখিবলৈ সক্ষম হৈছোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে প্ৰতিটো নিৰ্বাচনকে নিৰ্বাচন হিচাপে লয়, সৰু ডাঙৰ নিৰ্বাচন হিচাপে নলয়। মই বিশেষভাৱে 30 নং বামুণীগাঁও পৰিষদীয় সমষ্টিৰ সমূহ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ সমষ্টিটোক লৈ সকলোৱে দৃষ্টি আছিলে, কাৰণ আপোনাৰ সমষ্টিটোত ডুপ্লিকেট AGPৰ কথা ওলাইছিল আৰু সেই সমষ্টিটোৰ পৰাই আচলতে চৰ্চা লাভ কৰিছিল যে ক'ৰবাত নহয় ক'ৰবাত মিত্ৰদলত থকা AGP আপোনাৰ লগত ষড়যন্ত্ৰৰ বলি হ'ব নেকি এগৰাকী নেতাই। কিন্তু তাৰ পাছতো আপুনি বৃহৎ ভোটত জয়ী হ'ব সক্ষম হৈছে, কি ক'ব? ভাল লাগিছে জয় হৈ, আৰু ৰাইজে আঁকোৱালি লৈছে আৰু তাত ডুপ্লিকেট AGPৰ কাম নাই যে সেইটো ৰাইজে দেখাই দিছে। আৰু আমি ৰাভা হাছঙক একেলগে আগুৱাই নিয়াৰ যিটো সংকল্প আছে ভাৰতীয় জনতা পাৰ্টি আৰু ৰাভা হাছং যৌথ সংগ্ৰাম সমিতি, সেইটো ৰাইজে আঁকোৱালি লৈছে আৰু সেইকাৰণে ভাল লাগিছে। আছিলে অজিত ৰাভা বৰ্তমান সময়ত মই দেখুৱাইছোঁ, কিন্তু পুনৰ মই এই পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ কিংকুক। এনেদৰেই যিসকল সমৰ্থক আছে তেওঁলোকৰ মাজত ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে।
ৰাভা নৃত্য কৰি তেওঁলোকে বিজয় উল্লাস দেখিবলৈ পোৱা গৈছে আচলতে বৰ্তমান সময়ত মই সেই দৃশ্যটো দেখুৱাই যাবলৈ কিন্তু অনুৰোধ জনাইছোঁ লগতে মই সেই পৰিৱেশটো বৰ্তমান সময়ত DY365 দৰ্শকসকলক দেখুৱাইছোঁ এয়া হৈছে আমিনগাঁও আয়ুক্ত কাৰ্যালয়ৰ বাহিৰৰ দৃশ্য আৰু বৰ্তমান সময়ত এনেদৰে দেখিবলৈ পোৱা গৈছে যিসকল জয়ী প্ৰাৰ্থীসকল ওলাই আহিছে আৰু তেওঁলোকৰ সমৰ্থকৰ মাজত বিজয় উৎসৱ বৰ্তমান সময়ত আমিনগাঁৱত দেখিবলৈ পোৱা গৈছে এটা কথা ঠিক যে আনুষ্ঠানিকতা বাকী আছে কিছু সময় পাছতেই যি ৰিজাল্ট সেয়া ঘোষণা হ'ব যদিও বৰ্তমান সময়ত মই দেখুৱাইছোঁ এয়া হৈছে আমিনগাঁও DC অফিচৰ বাহিৰৰ পৰিৱেশ আৰু এটা কথা নিশ্চিত হৈছে যে পুনৰ NDAৰ দখললৈকে যি কাউন্সিল সেই কাউন্সিলখন পুনৰ NDAৰ দখললৈকে আহিছে মোৰ লগত অনুপ বৰ্মন আছে মই তেওঁৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম যিদৰে ভবা হৈছিল যে এইবাৰ বিৰোধী শূন্য হ'ব সেই বিৰোধী শূন্য হোৱাৰ দিশে আগবাঢ়িছে ৰাভা হাছাং স্বায়ত্তশাসিত বৰ্তমান ভাৰতীয় জনতা পাৰ্টিৰ নিষ্ঠাবান কাৰ্যকৰ্তাসকলে ৰাভা হাছাং নিৰ্বাচনৰ সময়ত যিদৰে ভোটাৰ ৰাইজৰ ঘৰে ঘৰে গৈ তেখেতসকলৰ লগত সম্পৰ্ক কৰিছিলে আৰু ভোটাৰ ৰাইজেও এইটো কথা বুজি উঠিছে যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত যিটো বিকাশৰ যাত্ৰা আৰম্ভ হৈছে এই যাত্ৰাত সমূহ ভোটাৰ ৰাইজে ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ভোটদান কৰিছে তাৰ কাৰণে মই ৰাভা হাছাঙৰ প্ৰত্যেকজন ভোটাৰলৈ আন্তৰিক অভিনন্দন আৰু শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ যদি চাই এটা সমষ্টিৰ দায়িত্বত আপুনিও আছিল শিলপুটা তাত যদি কওঁ আমি কংগ্ৰেছ হৈছে ৰাজ্যৰ বিৰোধী দল কিন্তু কংগ্ৰেছতকৈ কিন্তু তাত যদি চাওঁ আমি AJPয়ে ভোট বেছি পাইছে নাই মই প্ৰথম ৰাউণ্ডৰ ভোটটো দেখিলোঁ তাত কংগ্ৰেছতকৈ AJPয়ে ভোট বেছি পাইছে কাৰণ আপোনালোকে জানে বিৰোধীৰ তাত কোনো স্থিতিয়ে নাই ৰাইজ ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত আছে আৰু ভাৰতীয় জনতা পাৰ্টিৰ পক্ষত ৰাইজ সদায় থাকিব ধন্যবাদ জনাইছোঁ পুনৰ সেই মই পৰিৱেশ দেখুৱাইছোঁ আয়ুক্তৰ কাৰ্যালয়ৰ বাহিৰত ভোট গণনা কেন্দ্ৰৰ বাহিৰত এনেদৰে সমৰ্থকসকল আহিছে হাতত ফুলৰ থোপা লৈ অপেক্ষা কৰিছে তেওঁলোকৰ আপোনাক ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু এই মুহূৰ্তত গোৱালপাৰাৰ যি সামগ্ৰিক পৰিৱেশ এটা ভোট গণনা কেন্দ্ৰত কেনেকুৱা কিমান শতাংশ এতিয়ালৈকে ভোট গণনা সম্পন্ন হৈছে সেই সকলোখিনি জানিবলৈ আমি পোনপটীয়াকৈ এই মুহূৰ্তত সংযুক্ত হৈছোঁ তাত উপস্থিত থকা আমাৰ সংবাদদাতা কল্যাণৰ সৈতে হয় ৰাভা হাছাং স্বায়ত্তশাসিত পৰিষদৰ গোৱালপাৰা জিলাৰ 20টা সমষ্টিৰ ভিতৰত ইতিমধ্যে এটা পৰিষদীয় সমষ্টিত বিজেপি প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাত জয়ী হোৱাৰ পিছত আজি আনুষ্ঠানিকভাৱে ভোট গণনা চলি আছে গোৱালপাৰা জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু ইতিমধ্যে আমাৰ হাতত অহা খবৰ মতে কথাকথিত 2 নং কথাকথিত পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ভৈৰৱ কছাৰী জিকাটো নিশ্চিত হৈছে মাত্ৰ আনুষ্ঠানিক ঘোষণাহে বাকী আছে মোৰ লগত আছে এই বিজয়ীগৰাকী প্ৰথমটো ৰিজাল্ট ইতিমধ্যে ৰাইজৰ মাজত বিয়পি পৰিছে যদিও আনুষ্ঠানিক ঘোষণা হোৱা নাই কিন্তু ভৈৰৱ কছাৰী জয়ী হোৱাটো নিশ্চিত বুলি ইতিমধ্যে তেখেতক সকলোৱে জানিবলৈ দিছে বা ইয়াত খবৰ বিয়পি পৰিছে প্ৰথমতে মোৰ লগত আছে ভৈৰৱ কছাৰী ডাঙৰীয়া প্ৰথমতে আপোনাক অভিনন্দন জনাইছোঁ ধন্যবাদ কথাকথি সমষ্টি বুলি ক'লে যথেষ্ট ক্ৰিটিকেল সমষ্টি দীৰ্ঘদিনীয়া কংগ্ৰেছৰ দখলত থকা সমষ্টি এটাত আপুনি কেনেদৰে জিকাটোতো খাটাং আপোনাৰ হয় 5547 কিমান ভোট পোল হৈছিলে 8000 আপোনাৰ আন অফিচিয়েলি আপুনি জিকাটো চিয়ৰ হয় যদিও আনুষ্ঠানিকতা বাকী আছে তথাপি জিকিছোৱে ধৰিলোঁ কেনেকুৱা অনুভৱ ভালে লাগিছে কাৰণ ৰাইজে যিহেতু মোক জিকাইছে গতিকে মোৰ ভাল লাগিছে আৰু আপোনাৰ যি কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে কিমান ভোট লাভ কৰিলে 1800 ভোট পাইছে হয় আপুনি প্ৰথমবাৰৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হৈছে আৰু কথাকথিৰ দৰে এটা কংগ্ৰেছ অধ্যুষিত অঞ্চলৰ পৰা বিজেপিৰ ভাৱে আপুনি ওলাই আহিছে বিজেপি ববীয়া হিচাপে বিজেপিৰ কেনেকুৱা সাংগঠনিক আপুনি কেনেধৰণে আগবাঢ়িছে বিজেপিৰ কৰ্মীসকলে আচলতে ডিষ্ট্ৰিক্ট লেভেলৰ পৰা মণ্ডললৈকে একদম আঞ্চলিকলৈকে তেওঁলোকে মোক সকলো ধৰণে সহায় সাহায্য আগবঢ়াইছে তাৰমানে তেওঁলোকে এমএলএ আহিছিল হয় মন্ত্ৰী আছিলে এতিয়া আপুনি জয়ী হোৱাৰ পিছত ৰাইজৰ কেনেধৰণৰ সেৱা আগবঢ়াম বুলি আপুনি অনুভৱ কৰিছে বা ভাবিছে ৰাইজক যিহেতু মই প্ৰতিশ্ৰুতি দিছোঁ আৰু তেওঁলোকৰ প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰিলে গতিকে মই ৰাইজকো প্ৰতিশ্ৰুতি দিছোঁ গতিকে তেওঁলোকৰ কামসমূহ মই নিস্বাৰ্থভাৱে কৰাৰ কাৰণে মই দৃঢ় প্ৰতিজ্ঞ আছোঁ এই ক্ষেত্ৰত যিসকল কৰ্মীয়ে এতিয়া অসম মেঘালয় সীমান্তৰ গাৰো ভোটাৰ বহুত আছিল
তেওঁলোকে আচলতে দীৰ্ঘদিনৰ বাবে এটা বেলেগ ধৰণে এটা আদৰ্শত আছিলে আৰু তেওঁলোকৰ ভোট আপুনি কিমান ভাল পাইছে বা সীমান্তৰ সমস্যাটো আপুনি কেনেদৰে ল'ব অৱশ্যে অসম মেঘালয় সীমান্তৰ সমস্যা আছে হয় কেনেদৰে আপুনি সমাধান কৰিব এই সীমাৰ সমস্যাটো হয় হয় মানে সীমা অঞ্চলত যথেষ্ট ৰাস্তা ঘাট হয় তেওঁলোকৰ আচলতে একেবাৰে পিছপৰা বুলি ধৰি ল'ব লাগিব তেওঁলোকৰ ৰাস্তা ঘাট একেবাৰে বেয়া গতিকে মই চেষ্টা কৰিম আলোচনাৰ মাজেৰে তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ মই নিশ্চয় চেষ্টা কৰিব লাগিব আছিল আনুষ্ঠানিক ঘোষণা নহ'লেও ইতিমধ্যে 8,000 প্ৰায় 8,000 ভোট পল হোৱাৰ পিছত 5,000তকৈ বেছি ভোট লাভ কৰি ইতিমধ্যে জয় নিশ্চিত কৰিছে ভৈৰৱ কছাৰীয়ে আৰু আচলতে ভৈৰৱ কছাৰীক জয়ী কৰাবৰ কাৰণে গোৱালপাৰা বিজেপিৰ ভূমিকা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু তেওঁলোকে ইতিমধ্যে তাত জয়ন্ত মল্লবৰুৱাই আহি মন্ত্ৰীগৰাকীয়ে সভা পাতিছিলে বা বিভিন্ন দলীয় কৰ্মীসকলে তাতে দিনে ৰাতে বাহৰ পাতিছিলে আচলতে কংগ্ৰেছ অধ্যুষিত সমষ্টি এটা বিজেপিয়ে উদ্ধাৰ কৰাৰ যে কাৰ্য আচলতে কিমান কঠিন আছিল আৰু আপোনালোকে সেই প্ৰত্যাহ্বান কেনেদৰে গ্ৰহণ কৰিছিল ইতিমধ্যে আপোনালোকে গমেই পাইছে যে 2 নং কথাকুঠি যিটো পৰিষদীয় সমষ্টি তাত আমি 3,719টা ভোটত আনঅফিচিয়েলি আমি জয়লাভ কৰিবলৈ সক্ষম হৈছোঁ আমাৰ কেণ্ডিডেটগৰাকী ভৈৰৱ কছাৰী ডাঙৰীয়াই সকলোৰে সহযোগত এই জয়লাভ কৰিছে গতিকে কথাকুঠিৰ জনসাধাৰণক কথাকুঠিৰ ৰাইজক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কাৰ্যকৰ্তাসকলক ধন্যবাদ জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো উন্নয়নৰ বাৰ্তা সেই বাৰ্তা লৈ পেলাই আমি প্ৰত্যেকে আগবাঢ়ি গৈছিলোঁ গতিকে প্ৰতিটো জাতি জনগোষ্ঠীয়ে আমাক সহায় কৰিছে